মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৭ম শ্ৰেণীৰ অনুশীলনী 1B-ৰ ৩ নম্বৰ হৈছে ৩ নম্বৰ ১ আৰু ২ নম্বৰটো আগতে তোমালোকক কৈ দিয়া হৈছে। আজি আমি শিকিম ৩ নম্বৰ। ৩ নম্বৰত এটা কথা দেখিবলৈ পাইছা যে এনেকে এটা চিন আছে, সব বেছিভাগতে হৈছে চিন আছে। এই চিনটোৰ নাম কি বুলি কোৱা হয়? এই চিনটোৰ নাম মডুলাছ বুলি কোৱা হয়। এই চিনটোৰ নাম হ'ল মডুলাছ বা অসমীয়াত কি পঢ়ে? মাত্ৰা বুলি পঢ়ে। অসমীয়াত কি পঢ়ে? মাত্ৰা। হ'ব। এইটোক আৰু তোমালোকে বন্ধনী বুলি ভাবি নলবা। বন্ধনীটো কেনেকুৱা হয়? এনেকুৱা হয়। প্ৰথম বন্ধনী, তাৰপিছত এনেকুৱা হ'ল দ্বিতীয় বন্ধনী আৰু এনেকুৱা হয়তো হ'ল তৃতীয় বন্ধনী হৈছে। এতিয়া আমি শিকিম আৰু এটা কথা, মডুলাছৰ মান সদায় কি হয়? ধনাত্মক হয়। মডুলাছৰ মান কি হয়? ধনাত্মক হয়। হ'ব। এতিয়া আমি ১ নম্বৰটো আছে। এইবিলাক কৰিবলৈ কিন্তু অলপমান মনোযোগ দিব লাগিব, কাৰণ এইটো অকণমান টান হয়। আৰু টান মানে ইমান টান নহয়, বুজাই দিলে সহজে পাবা। ইয়াত দিয়া আছে a greater than b, মানে a বিতকৈ কি হ'ব? ডাঙৰ হ'ব। ধৰা হ'ল a আমি কিমান ললো? 7 ললো হৈছে। b টো কিমান ল'ব লাগিব? সৰু ল'ব লাগিব। b টো আমি ধৰা হ'ল 4, 3, 5, 6 যিকোনো ল'ব পাৰো। ধৰা হ'ল আমি 4 লৈছো হৈছে। এতিয়া আমি a minus b কৰিম। a minus কি কৰিম? b কৰিম। a minus b, a মানে কিমান আছিল? 7 মাইনাছ ইয়াতে মাইনাছ, b মানে কিমান আছিল? 4 হৈছে। 7ৰ পৰা এটা আছে প্লাছ, এটা আছে মাইনাছ। প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ। আৰু ডাঙৰ আগত চিনটো হয়। 7ৰ পৰা 4 গ'লে 3, তাৰপিছত ডাঙৰ আগত কি চিন আছে? প্লাছ চিন আছে। একো নাথাকা মানে কি চিন বুজায়? প্লাছ। গতিকে ইয়াতে কি হ'ব? প্লাছ। আৰু এইটো আমি নিলিখিম হৈছে। প্লাছ চিনটো ইয়াতে নিলিখিম। তাৰপিছত মডুলাছ দি কৰিব কৈছে। মডুলাছ a minus b, a minus b ৰ মান কিমান হ'ল? 3। গতিকে আমি এটা কথা আগতে কৈছিলো যে মডুলাছৰ ভিতৰৰ পৰা বাহিৰ ওলাই আহিলে সি সদায় কি হয়? ধনাত্মক হয়। গতিকে 3টো বাহিৰত ওলাই আহিলে কি হ'ব? 3 হ'ব, হয় না? তো 3ৰ জাগাত আমি কি লিখিব পাৰো? 3ৰ জাগাত আমি লিখিব পাৰো 3 সমান সমান কি দিয়া আছে? a minus b। গতিকে 3ৰ জাগাত আমি কি লিখিব পাৰো? a minus b। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব? a minus b। এইটো উত্তৰ হ'ব। একদম সহজ হৈছে। ইয়াতে কি হ'ব? a minus b হ'ব। তাৰপিছত দিয়া আছে 2 নম্বৰত দিয়া আছে যদি a less than b হয়, মানে a বিতকৈ সৰু হয়। a বিতকৈ সৰু, ধৰা হ'ল a 2 হৈছে। b টো ডাঙৰ ধৰিব লাগিব। b টো কিমান ধৰিলো? ধৰা হ'ল 5 ধৰিলো। তাৰপিছত a minus b কৰিম আমি। a minus b, a minus b যে কৰিলো, a ৰ কিমান মান? a ৰ মান হ'ল 2 আৰু মাইনাছ টু মাইনাছ, b ৰ মান কিমান? 5। আমি এটা কথা আগতে জানো যে প্লাছ ইয়াতে একো নাথাকা মানে কি থকা? প্লাছ থকা। প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ হয়। 5ৰ পৰা 2 গ'লে 3, ডাঙৰ আগত কি চিন আছে? মাইনাছ চিন। গতিকে ইয়াতে কি হ'ব? মাইনাছ চিন হ'ব হৈছে। তাৰপিছত আমাক কি বহাই কৰিব কৈছে? মডুলাছ বহাই কৰিব কৈছে। a minus b, মডুলাছ বহালো। তাৰপিছত a minus b ৰ মান কিমান? -3। -3টো আমি কৈছো যে ভিতৰত যিয়ে নহওক কিয় বাহিৰত কি হয় ওলাই আহে? সদায় ধনাত্মক হৈ ওলাই আহে, মানে পজিটিভ হৈ ওলাই আহে। গতিকে -3টো মডুলাছৰ ভিতৰত থাকিলে বাহিৰত ওলাই আহিলে কি হ'ব? 3 হ'ব অকল। এতিয়া 3টোক আমি এনেকে লিখিব নোৱাৰো। 3টোক আমি কি বুলি লিখিব পাৰিম? কেনেকে পাম? 5 minus 2, 3, মানে 5 minus 2 হলে কিমান হয়? 3 হয়। গতিকে 5টোৰ মানে কি লিখিব পাৰো আমি? b লিখিব পাৰো, হয় নে? তাৰপিছত মাইনাছটো মাইনাছে থাকিল। তাৰপিছত a 2ৰ জাগাত কি লিখিব পাৰো? 2ৰ জাগাত আমি কি লিখিব পাৰো? a লিখিব পাৰো হৈছে। গতিকে এইটো হ'ল ইয়াৰ উত্তৰ। আন এটা উত্তৰ আছে। আন এটা উত্তৰটো কেনেকুৱা? ধৰা হ'ল দুটাৰ পৰা আমি কি লৈছো? a টো মাইনাছ, এইটো আগত আনি ললো হৈছে। ইয়াতে একো নাথাকা মানে কি চিন থকা? প্লাছ চিন থকা হৈছে। আমি এটা কথা আগতে বুজি পাম যে এটা মাইনাছ যদি থাকে তেতিয়া তাতে কি থাকে? প্লাছ আৰু মাইনাছ থাকে। এটা প্লাছ যদি থাকে তাতে হয় দুইটাই প্লাছ হ'ব, নাইবা দুইটাই কি হ'ব? মাইনাছ হ'ব হৈছে। মাইনাছ হ'ব। এতিয়া আমি মাইনাছটো কমন ল'ম। ইয়াৰ পৰা মাইনাছ কমন ললো। ইয়াতে মাইনাছ আছিল। মাইনাছ আছিল মানে কি? মাইনাছ এটা কমন লৈছো। তেতিয়াহ'লে কি থাকিব? পজিটিভ থাকিব। গতিকে এৰ আগত কি হ'ব? পজিটিভ। তাৰপিছত প্লাছ আছে। প্লাছ আছে, এটা মাইনাছ আমি লৈ ললো। কেইটা মাইনাছ থাকিল? এটা মাইনাছ থাকিল। গতিকে বিৰ আগত কি হ'ব? মাইনাছ হ'ব। এইটো এটা উত্তৰ। গতিকে ইয়াতে কি বহিব? ইয়াতে বহিব মাইনাছ ব্ৰেকেট a minus b ব্ৰেকেট ক্লজ বা b minus a হৈছে। এই দুটা উত্তৰ ইয়াতে বহিব। হ'ব। কেনেকে
বহিব এইটোতো বুজিয়ে পাইছা তোমালোকে হয় নে নহয় একদম সহজ এইবিলাক ইমান টেনচন ল'ব নালাগে তাৰপিছত 3 নম্বৰ আছে a বিতকৈ ডাঙৰ দুতকৈ ডাঙৰ বি 3তকৈ ডাঙৰ তাৰপিছত চি 0তকৈ ডাঙৰ ধৰা যিকোনো সংখ্যা ল'লা হ'ল ধৰা হ'ল এ আমি লৈছো 5 2তকৈ ডাঙৰ হয় তাৰপিছত 6 2তকৈ ডাঙৰ হয় 3তকৈ ডাঙৰ হয় তাৰপিছত 7 লৈছো হৈছে 0তকৈ ডাঙৰ হয় হ'ব তাৰপিছত আমি কি কৰিছো a মাইনাছ b কৰিম a মাইনাছ 2 কৰিম a মাইনাছ 2 a মানে কিমান 5 তাৰপিছত মাইনাছ 2 কিমান হ'ব 3 হ'ব ইয়াতে কি কৰিম b মাইনাছ 3 bৰ মান আছে আমাৰ কিমান 6 6ৰ পৰা 3 গ'লে 3 তাৰপিছত c মানে ইয়াতে c আছে তো c কিমান হ'ব মাইনাছ একো নাই সেইকাৰণে কিমান হ'ব 7 হ'ব হয় নাই তাৰপিছত আমি কি কৰিম মডুলাছ বহাই কৰিম এতিয়া হৈছে মডুলাছ তাৰপিছত মডুলাছ যেহেতু ইয়াতে এনেকে লিখা আছে হৈছে তাৰপিছত এইটো আমি কি কৰিম মডুলাছ a মাইনাছ 2ৰ মান কিমান 3 মডুলাছ b মাইনাছ 3 মান কিমান 3 তাৰপিছত ইয়াতে 7 যিকোনো মডুলাছৰ ভিতৰত যিকোনো সংখ্যা সদায় কি হয় ওলাই ধনাত্মক গতিকে ইয়াতেতো আগৰ পৰাই ধনাত্মক আছে গতিকে চিন্তা নাই 3 3 আৰু 7 3 3 6 6 7 কিমান 13 হৈছে 13 13টোক আমি কেনেকে লিখিব পাৰো 13টোক আমি লিখিব পাৰো ইয়াতে চাবা হা প্ৰথমতে 5 ইয়াতে কি পাইছো a মানে কিমান 5 b মানে কিমান 6 তাৰপিছত c মানে কিমান 7 5 6 13 5 6 11 হৈছে 11 7 কিমান 18 11 7 কিমান 18 গতিকে 13টো আমি কেনেকে পাব পাৰো 18 বিয়োগ 5 18 বিয়োগ 5 13 হ'ব হয় নে নহয় তাৰপিছত 18 বদলি আমি কি লিখিব পাৰো 18ৰ বদলি আমি লিখিব পাৰো 5 6 আৰু 7 মাইনাছ 5 হয় নে নহয় 18 বদলি আমি কি লিখিব পাৰো 5 6 আৰু 7 মাইনাছ গতিকে 5ৰ জাগাত আমি কি লিখিম a 6ৰ জাগাত আমি কি লিখিম b 7ৰ জাগাত আমি কি লিখিম c 5 মাইনাছ 5 গতিকে উত্তৰটো কোনটো হ'ব উত্তৰটো হ'ব এইটো ইয়াতে যিকোনো সংখ্যা নবহোৱা কিবা উত্তৰটো কিমান হ'ব এইটো গতিকে ইয়াৰ উত্তৰটো ইয়াতে কি হ'ব ব্ৰেকেট a প্লাছ b প্লাছ c মাইনাছ 5 হৈছে একদম সহজ তাৰপিছত ইয়াতে লিখা আছে a টো শূন্যতকৈ সৰু b টো শূন্যতকৈ সৰু c টোও শূন্যতকৈ সৰু হৈছে তেতিয়াহ'লে ধৰা হ'ল আমি কি লিখিলো a টো হ'ল -1 b টো হ'ল -2 c টো হ'ল -3 গোটেইকেইটা শূন্যতকৈ সৰু এতিয়া মডুলাছ a মডুলাছ b আৰু মডুলাছ c ৰ মান ওলাব লাগে ইয়াতে লিখা আছে হৈছে এতিয়া আমি মান বিলাক বহাম a মানে কিমান আছিল -1 b মানে কিমান আছিল -2 c মানে কিমান আছিল -3 আছিল হৈছে হয় নে নহয় এতিয়া আমি এইটো কৰিম ইয়াতে এইটো চিহ্ন হ'ব হৈছে তাৰপিছত ধনাত্মক হৈ ওলাই আহিব এইটোও ধনাত্মক হৈ ওলাই আহিব এইটোও ধনাত্মক হৈ ওলাই আহিব হৈছে এতিয়া ইয়াৰ উত্তৰটো কিমান হ'ব 1 2 আৰু 3 1 1 2 3 3 3 6 হৈছে 6টোক আমি কেনেকে লিখিব পাৰো 6টোক আমি এনেকে লিখিব পাৰো কাৰণ মাইনাছে মাইনাছে সদায় কি হ'ব প্লাছ হয় হৈছে ব্ৰেকেট থকা মানে কি বুজায় পূৰণ বুজায় মাইনাছে মাইনাছে প্লাছ তাৰপিছত 6ৰ বদলি আমি কি লিখিব পাৰো -6ৰ বদলি আমি লিখিব পাৰো -6ৰ বদলি এইটো লিখিব পাৰো -1 তাৰপিছত -2 তাৰপিছত -3 লিখিব পাৰো হয় নে নহয় কিয় কাৰণ মাইনাছ 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 যদি থাকে চিনটো সদায় মাইনাছ হয় আৰু সংখ্যা কেইটা সদায় কি হয় যোগ হয় 1 2 3 3 3 6 আৰু মাইনাছ 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 থাকিলে কি হ'ব চিনটো সদায় মাইনাছ হ'ব ইয়াৰ বদলি এইটো লিখিব পাৰো হৈছে গতিকে ইয়াতে এটা বস্তু লিখিম এতিয়া -1 মানে কিমান আছিল
-1 মানে আছিল a হৈছে তাৰপিছত -2 মানে কি আছিল -2 আছিল b কিন্তু b ৰ আগত কি আছিল প্লাস সেইকাৰণে ইয়াতে কি চিন হ'ব প্লাস -3 মানে কি আছিল -3 মানে c c ৰ আগত কি আছিল প্লাস আছিল একো নাথাকা মানে কি বুজায় প্লাস থকা হৈছে এইখিনিতো বুজিছা -1 মানে কি হৈছে a -2 মানে কি লিখছো b তাৰপিছত -3 মানে কি লিখছো c হয় নে নহয় হৈছে তাৰপিছত -2 ইয়াতে সোমাই দিম এতিয়া মাইনাস আৰু ইয়াতে একো নাথাকা মানে কি আছে প্লাস মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস গতিকে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব এইটো কি কোনটো হ'ব -a -b আৰু -c হৈছে ইয়াতে উত্তৰটো কি হ'ব এইটো উত্তৰটো ইয়াতে হ'ব হৈছে -a -b আৰু -c একদম সহজ এইখিনি হৈছে তাৰপিছত ইয়াতে লিখা আছে যদি a b দুয়োটাই ঋণাত্মক হয় ধৰা হল a টো কিমান -2 আৰু b টো -3 মানে দুয়োটাই ঋণাত্মক হয় তেন্তে সিহঁতৰ যোগফল সদায় কি হ'ব মাইনাস এইটো আৰু এইটোৰ যোগফল কৰিব কৈছে হৈছে -2 তাৰপিছত প্লাসে মাইনাসে -3 মাইনাস মাইনাস থাকিলে সদায় মাইনাস আৰু সংখ্যা দুটা সদায় যোগ হৈছে তেতিয়াহ'লে a b যদি a আৰু b দুয়োটাই ঋণাত্মক হয় তেন্তে যোগফলটো সদায় কি হ'ব ঋণাত্মক হ'ব গতিকে ইয়াৰ উত্তৰটো কি হ'ব ঋণাত্মক হৈছে ইয়াতে লিখা আছে -18 হৈছে -18 -6 -6 আছে কি নাই -18 নাই গতিকে ইয়াতে কি হ'ব উত্তৰটো -18 হ'ব হৈছে কিমান হ'ব -18 হ'ব তাৰপিছত চোৱা 5 -8 আৰু 9 ইয়াতে কি হ'ব যিহেতু যোগ আছে যোগ থাকিলে একো প্ৰব্লেম নহয় হৈছে যোগ থাকিলে যিটো সংখ্যা নাথাকে সেইটো সংখ্যা লিখি দিব পাৰা তোমালোকে ডাইৰেক্ট হৈছে ইয়াতে কি নাই -8 আছে -8 আছে +9 আছে +9 আছে ইয়াতে কি নাই 5 নাই ইয়াতে 5 আছে ইয়াতে 5 নাই গতিকে ইয়াতে কি হ'ব 5 হ'ব হৈছে ইয়াতে কি হ'ব 5 হ'ব তাৰপিছত ইফালে চোৱা যিকোনো সংখ্যাৰ লগত কি সংখ্যা যোগ কৰিলে সেইটো সংখ্যাই ঘূৰাই পোৱা যায় হৈছে শূন্যৰ লগত যিকোনো সংখ্যা এটা যোগ কৰিলা সেইটো সংখ্যা ঘূৰি পাম নে নাপাম সেইটো সংখ্যাৰ লগত শূন্য যোগ কৰিলে সেইটো সংখ্যাই ঘূৰি পাম গতিকে ইয়াতে কি হ'ব ইয়াতে শূন্য হ'ব আৰু ইয়াতেও শূন্য হ'ব শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেইটো সংখ্যাই ঘূৰাই পোৱা যায় এনেকুৱা 5ৰ লগত শূন্য যোগ কৰিলে কিমান পাম 5 পাম 10ৰ লগত শূন্য যোগ কৰিলে 10 পাম হয় নে নহয় বুজি পাইছা নে বনাই গতিকে ইয়াতে কি হ'ব শূন্য হ'ব x plus 8 is equal to 0 হৈছে x plus 8 is equal to 0 গতিকে x ৰ মান কিমান হ'ব x ইফালে প্লাস আছে সিফালে গলে কি হ'ব মাইনাস হ'ব গতিকে x ৰ মান কিমান হ'ব -8 হ'ব হৈছে x ৰ মান কিমান হ'ব -8 তাৰপিছত ইয়াতে লিখা আছে 21 প্লাস খালি ঠাই খিনি -25 হৈছে এটা মানুহৰ পৰা 21টা আম ললা সেই মানুহটোৰ পৰা কিমানটা আম ললে 25টা আম লোৱা বুজাব হৈছে এটা মানুহৰ পৰা 21টা আম ললা গোটেই মিলি কেইটা আম লৈছা 25টা আৰু কেইটা আম ললে 25টা হ'ব এটা মানুহৰ পৰা 21টা লৈছা সেই মানুহটোৰ পৰা আৰু 4টা ললে 25টা আম লোৱা বুজাব 21 4 25 মাইনাস আছে ইয়াতেও মাইনাস আছে গতিকে ইয়াতে কি বুজা হ'ব মাইনাস হ'ব কাৰণ মাইনাস ললো মানে কি মাইনাস করলো 21টা মাইনাস করলো আৰু পিছত 4টা মাইনাস করলো গোটেই মিলি তাৰ পৰা কেইটা মাইনাস করলো ললো মানে মাইনাস কৰা গতিকে 25টা ললো মানে 25 মাইনাস হৈছে আৰু এনেকেও বুজিব পাৰিবা তোমালোকে -21 -4 মাইনাসে মাইনাসে মাইনাস সংখ্যা দুটা কি হয় প্লাস হয় সংখ্যা দুটা সদায় কি হয় প্লাস 21 4 25 গতিকে ইয়াতে এনসার কি হ'ব -4 হৈছে একদম সহজ এইবিলাক একো টেনশন নাই শুদ্ধ নে অশুদ্ধ লিখা প্ৰথমটো হ'ব a minus b সমান সমান b minus a হ'ব এর মান ধৰা হল আমি 4 ধৰছো b ৰ মান কিমান ধৰিছো b ৰ মান ধৰিছো আমি এইটো ইফালে কৰো হ'ব ইফালে দেখা পোৱা নাযায় নহলে ধৰা হল a সমান ললো 5 b ললো আমি 2 হ'ব
a মাইনাছ b কৰিম a মাইনাছ b এৰ মান কিমান 5 মাইনাছ মাইনাছ b ৰ মান কিমান 2 উত্তৰ কিমান ওলাল আমাৰ 3 ওলাল হৈছে এতিয়া আমি b মাইনাছ a কৰিম b মাইনাছ a b ৰ মান কিমান 2 মাইনাছ মাইনাছ এৰ মান কিমান 5 ইয়াতে একো নাথাকা মানে কি বুজায় প্লাছ টকা প্লাছে মাইনাছে সদায় মাইনাছ 5ৰ পৰা 2 গ'লে 3 ডাঙৰ আগত কি চিন আছে মাইনাছ গতিকে ইয়াতে মাইনাছ তাৰপিছত তেতিয়াহ'লে কি a মাইনাছ b সমান সমান b মাইনাছ a ওলাল নেকি এটা ওলাইছে 3 আৰু এটা ওলাইছে -3 গতিকে এইটো হ'ল অশুদ্ধ কাৰণ সমান বুলি দিয়া আছে গতিকে এইটো প্ৰথমটো কি হ'ব অশুদ্ধ হ'ব হৈছে তাৰপিছত ইয়াতে লিখা আছে এৰ মান ধৰা হ'ল a is equal to 5 b is equal to 4 c is equal to 3 প্ৰথমটো কৰি চাম a minus b minus c এৰ মান কিমান 5 b ৰ মান কিমান 4 আৰু মাইনাছ মাইনাছ আৰু ইয়াতে 3 c ৰ মান 3 মাইনাছ এইটো 5 টো 5 এ বহিব মাইনাছ মাইনাছ আছে মাইনাছ মাইনাছ থাকিলে চিনটো মাইনাছ সংখ্যা দুটা প্লাছ 4 3 7 এতিয়া প্লাছ মাইনাছ হ'ল প্লাছ মাইনাছ থাকিলে সংখ্যা দুটা মাইনাছ 7ৰ পৰা 5 গ'লে 2 ডাঙৰ আগত কি চিন আছে মাইনাছ হৈছে তাৰপিছত a মাইনাছ b টো কৰিম a মাইনাছ b মাইনাছ c a মান কিমান এৰ মান 5 হৈছে এৰ মান 5 এইটো মাইনাছ b ৰ মান কিমান 4 তাৰপিছত c ৰ মান কিমান 3 5ৰ পৰা 4 গ'লে 1 তাৰপিছত এইটো হ'ল 3 প্লাছ মাইনাছ থাকিলে কি হয় প্লাছ মাইনাছ থাকিলে সদায় মাইনাছ হয় 3 পৰা 1 গ'লে 2 ডাঙৰ আগত কি চিন আছে মাইনাছ গতিকে -2 সমান সমান -2 গতিকে এইটো সমান সমান এইটো এটা কি হ'ব শুদ্ধ উক্তি হ'ব এইটো কি হ'ব শুদ্ধ আগৰটো কি আছিল অশুদ্ধ এইটো কি হ'ব শুদ্ধ হ'ব হৈছে তাৰপিছত a ধৰা হ'ল 6 ধৰলো b ধৰা হ'ল 4 ধৰলো আৰু c ধৰা হ'ল 3 ধৰলো হৈছে ইচ্ছা তোমালোকৰ যি নধৰা কিয় হ'ব তাৰপিছত আমি কৰিম এতিয়া a minus b minus c a কিমান 6 b কিমান 4 c কিমান 3 6 মাইনাছ মাইনাছ চিনটো মাইনাছ সংখ্যা দুটা প্লাছ 4 3 7 এতিয়া এটা প্লাছ এটা মাইনাছ প্লাছে মাইনাছে মাইনাছ 7ৰ পৰা 6 গ'লে 1 ডাঙৰ আগত কি চিন আছে মাইনাছ গতিকে ইয়াতে মাইনাছ তাৰপিছত ইফালে আছে এইটো কৰিম এতিয়া a minus bracket c এর মান কিমান 6 মাইনাছ এইটো মাইনাছ ব্ৰেকেট দিলো b ৰ মান কিমান 4 তাৰপিছত মাইনাছ তাৰপিছত c ৰ মান কিমান 3 6 হৈছে তাৰপিছত মাইনাছ 4 পৰা 3 গ'লে 1 প্লাছ আৰু মাইনাছ প্লাছে মাইনাছে মাইনাছ 6 পৰা 1 গ'লে 5 ডাঙৰ আগত কি চিন আছে প্লাছ গতিকে ইয়াতে কি হ'ব প্লাছ একো নাথাকা মানে কি বুজায় প্লাছ টকা বুজায় এইটো উত্তৰ এইটোৰ লগত নিমিলে গতিকে এইটো এটা অশুদ্ধ উক্তি আমাৰ হৈছে এইটো কি হ'ব অশুদ্ধ হ'ব নে নহ'ব প্ৰথমটো শুদ্ধ প্ৰথমটো অশুদ্ধ হৈছে প্ৰথমটো অশুদ্ধ পিছৰটো শুদ্ধ তাৰপিছৰটো অশুদ্ধ হৈছে অশুদ্ধ শুদ্ধ অশুদ্ধ এতিয়া এইটো চাম ইয়াতে দিয়া আছে a বেটাৰ a less than b a minus b ঋণাত্মক হৈছে a minus b ঋণাত্মক a কিমান লৈছো a ধৰা হ'ল 2 ধৰিলো আৰু b কিমান ধৰিলো ডাঙৰ ধৰিলো 4 ধৰিলো মানে a টো b তকৈ সৰু হ'ব লাগে b টো a তকৈ ডাঙৰ হ'ব লাগে হৈছে তাৰপিছত a minus b কৰিম এতিয়া a minus b a ৰ মান কিমান 2 মাইনাছ b ৰ মান কিমান 4 তাৰপিছত ইয়াতে প্লাছ আছে প্লাছে মাইনাছে মাইনাছ 4 পৰা 2 গ'লে 2 ডাঙৰ আগত কি চিন আছে মাইনাছ a মাইনাছ b কি ওলাব লাগে ঋণাত্মক গতিকে এইটো কথা শুদ্ধ হৈছে এইটো কথা কি শুদ্ধ আমাৰ হ'ব 4 নম্বৰটো শুদ্ধ 4 নম্বৰটো শুদ্ধ তাৰপিছত এইটো কি চিন দিয়া আছে মাইনাছ নে প্লাছ দিয়া আছে ধৰিব পৰা নাই এইটো হ'ব ধৰা হ'ল প্লাছ ধৰা হ'ল হৈছে এইটো প্লাছ আৰু এইটো প্লাছ আছে হ'ব প্লাছে আছে কিজান এনেকে ভালকে উঠা নাই ইয়াতে এতিয়া হ'ল ধৰা হ'ল a ধৰিলো 3 b ধৰিলো 4 হ'ব
এতিয়া মডুলাছৰ ভিতৰত a প্লাছ b কৰিম হৈছে a প্লাছ b a মানে 3 তাৰপিছত b মানে 4 7 মডুলাছৰ ভিতৰত যিকোনো সংখ্যা থাকিলে সদায় কি হৈ ওলাই আহে ধনাত্মক 7টো ধনাত্মকে আছিল ধনাত্মক হৈ ওলাই আহিব তাৰপিছত a b ইয়াতে কি লিখা আছে a টো কিমান 3 b টো কিমান 4 ইয়াতে মডুলাছৰ পৰা ওলাই আহিলে 3 হ'ব ইয়াতে কিমান হ'ব 4 তাৰপিছত 3 4 7 এইটো হয় সমান হয় সমানটো হল কেতিয়াবা ডাঙৰো হ'ব পাৰে হৈছে কেতিয়াবা কি হ'ব পাৰে সদায় ডাঙৰ হ'ব মানে এইটো নহব ইয়াতে সমান হ'ব পাৰে কিন্তু এই যে লিখা আছে এইটো ডাঙৰ হ'ব এইটো ডাঙৰ নহয় গতিকে এটা যদি চিন থাকিল হয় যে সমান চিন অকল আছে এইটো মানে কি বুজায় সমানো বুজায় আৰু ইফালতো কি হ'ব ডাঙৰো বুজায় কিন্তু ইয়াতে নহয় এতিয়া ইয়াতে দেখাই পালা তোমালোকে দুটাই কি হয় সমান হয় গতিকে এইটো এটা ভুল উক্তি হৈছে এইটো এটা কি ভুল উক্তি হ'ব যদি অকল সমান চিন দিয়া থাকিল হয় তেতিয়াহ'লে এইটো কি হ'ল হয় শুদ্ধ হল হয় কিন্তু ইয়াতে আৰু কি আছে এনেকুৱা এইটো চিন দিয়া আছে ইফালতো কি হ'ব ডাঙৰ হ'ব ইফালতো সৰু বুলি কৈছে কিন্তু আমি ইফালতো ডাঙৰ ইফালতো সৰু পাইছো নেকি পোৱা নাই 7টো 7ৰ সমানে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব যদি সমান অকল থাকিল হয় তেতিয়াহ'লে শুদ্ধ হল হয় আৰু এনেকে থকাৰ কাৰণে কি হ'ব অশুদ্ধ হ'ব হৈছে এতিয়া আমি কৰিবলৈ লৈছো 5 নম্বৰত 1 নম্বৰত দিয়া আছে মডুলাছ a ইফালে মডুলাছ মাইনাছ a হৈছে সমান হয় বুলি কৈছে ধৰা হল a ইকুৱেল টু কিমান 2 তেতিয়াহ'লে মডুলাছ a ওলাম মডুলাছ a ওলাব হলে a ৰ মান কিমান 2 ধৰিছো আমি গতিকে ইয়াতে কি বহাম 2 মই কৈছো মডুলাছৰ পৰা ওলাই আহিলে যিকোনো সংখ্যা সদায় কি হয় ধনাত্মক হয় গতিকে 2 টো আগৰ পৰাই ধনাত্মক আছিল এতিয়াও কি হ'ব ধনাত্মকে থাকিব তাৰপিছত মাইনাছ a মডুলাছ দিলো মাইনাছ 2 ইয়াতে আছেই তাৰপিছত a ৰ জাগাত কি বহাম 2 বহাম এইটো ঋণাত্মক আছে ঋণাত্মক থাকিলেও কি হৈ ওলাই আহে ধনাত্মক হৈ ওলাই আহে গতিকে ইয়াৰে মান কি হ'ব 2 2 সমান সমান 2 গতিকে এইটোৰ মান আৰু এইটোৰ মান সদায় কি হ'ব সমান হ'ব গতিকে এইটো এটা কি হ'ব সত্য উক্তি হ'ব হৈছে সত্য উক্তি হ'ব তাৰপিছত আৰু হৈছে ধৰা হল এইবাৰ আমি কি ধৰিলো a ধৰিলো আমি মাইনাছত ধৰিলো হৈছে a মাইনাছত ধৰিলো প্লাছত ধৰিলে ইমান কিবা নাই প্লাছততো প্ৰব্লেম নহয় আমি মাইনাছ ধৰি চাম হৈছে মাইনাছ ধৰি চাম কাৰণ অখণ্ড সংখ্যা বুলি কৈছে অখণ্ড সংখ্যা মাইনাছত ধৰিব পাৰি প্লাছত ধৰিব পাৰি প্লাছ থাকিলে মিলিয়ে যায় বেছিভাগতে কিন্তু মাইনাছ থাকিলে মিলিলেহে এইটোক মানে সত্য বুলি সাধাৰণতে কোৱা হয় এতিয়া মাইনাছ মিলে নে নিমিলে আমি চাম মডুলাছ a হৈছে মডুলাছ a মানে কিমান -2 তেতিয়া ঋণাত্মক থাকিলেও কি হৈ ওলাই আহে ধনাত্মক হৈ ওলাই আহে তাৰপিছত a মানেতো আমি পাইছো a মানে হ'ল -2 a মানে -2 আছিলে সেইকাৰণে a মানে কিমান -2 এতিয়া ইয়াতে লেখা আছে যে মডুলাছ a টো a তকৈ সৰু হয় নেকি মানটো বহাই চাও হয় নেকি মডুলাছ a মানে 2 ওলাইছিল a মানে কিমান a মানে আমাৰ -2 হৈছে a মানে -2 কি -2 কি ইফালে 2 তকৈ ডাঙৰ হয় নেকি আমি জানো যে ধনাত্মক সংখ্যাবোৰ সদায় ঋণাত্মক সংখ্যাতকৈ ডাঙৰ 2 টো -2তকৈ ডাঙৰ কিন্তু ইয়াতে কি দিয়া আছে এইটোহে দিয়া আছে ইফালতো উল্টা দিয়া আছে গতিকে এইটো হ'ব অসত্য যদি এনেকৈ দিয়া থাকিল হয় মানে এনেকৈ দিয়া থাকিল হয় তেতিয়াহ'লে কিন্তু সত্য হল হয় হৈছে কিন্তু এনেকৈ দিয়া থকাৰ কাৰণে এইটো কি বুলি হ'ল অসত্য হৈ গ'ল হৈছে তাৰপিছত 3 নম্বৰ আছে এইটো 3 নম্বৰত আছে -2 ধৰি গৈছে তাৰপিছত মডুলাছ ওলাও এতিয়া মডুলাছ a ওলাম -2 ইয়াতে কি হ'ব 2 হ'ব কাৰণ মডুলাছৰ ভিতৰত ঋণাত্মক থাকিলেও কি হয় ওলাই আহিলে ধনাত্মকে হয় তাৰপিছত a ৰ বদলি আমি কি লিখিব পাৰো a ৰ বদলি আমি -2 লিখিব পাৰো এতিয়া ইয়াতে দিয়া আছে এনেকুৱা দিয়া আছে হৈছে আমি পালো যে 2 গ্ৰেটাৰ দেন -2 2 -2তকৈ ডাঙৰ হয় 2 জাগাত কি লিখিব পাৰো এইটো লিখিব পাৰো হৈছে তাৰপিছত -2 জাগাত কি লিখিব পাৰো a এইটো উক্তি আমাৰ শুদ্ধ হল হৈছে এইটো উক্তি আমাৰ কি হল শুদ্ধ হল কিন্তু এতিয়াও আমি সমান পোৱা নাই সমান কেতিয়া হ'ব ধৰা হল কি হৈছে অখণ্ড সংখ্যা বুলি কৈছে অখণ্ড সংখ্যাৰ ভিতৰত শূন্যটোও পৰে মডুলাছ শূন্যৰ মান 0 আৰু a মানে
যদি এ যদি শূন্য ধৰিলো হয় তেতিয়াহ'লে মডুলাছ এ কিমান হ'ল হয় শূন্য হ'ল হয় আৰু এ মানেতো শূন্যই গতিকে শূন্য সমান শূন্য ইয়াতে দিয়া আছে এই মডুলাছ এটো সমানো হ'ব পাৰে তাৰপিছত ডাঙৰো হ'ব পাৰে গতিকে এইটো কি হ'ব সত্য হ'ব কিছুমান মানৰ কাৰণে কি হ'ব সমান হ'ব কিছুমানৰ কাৰণে কি হ'ব ডাঙৰো হ'ব পাৰে হৈছে যেনেকুৱা মাইনাছত ইয়াতে মাইনাছ আছিল এইটো ডাঙৰ হৈ গ'ল হৈছে তাৰপিছত ধৰা হ'ল এতিয়া 0 ধৰিছো 1 ধৰিলো হৈছে a is equal to 1 ধৰিলো এতিয়া মডুলাছ a 1 1 ওলাব আৰু a মানেতো আমাৰ 1 এ এৰ সমান 1 1 ৰ সমান হয়নে নহয় গতিকে এইটো শুদ্ধ উক্তি হৈছে কনফিউজ নবা কিন্তু বুজাই দিছো খালি মাইনাছত হলে কি হয় ডাঙৰ হয় তাৰপিছত 0 1 2 3 4 এইবিলাক হলে কি হ'ব সদায় সমান হ'ব গতিকে এইটো কি হ'ব সত্য হ'ব হৈছে তাৰপিছত লিখা আছে a minus b হৈছে a কিমান ধৰিলো ধৰা হ'ল 5 ধৰিলো b কিমান ধৰিলো আমি 3 ধৰিলো এতিয়া মডুলাছ a b ৰ মান ওলাম a মানে 5 b 3 উত্তৰ কিমান 2 5 ৰ পৰা 3 গলে 2 মডুলাছ 2 মানে 2 হয় না নহয় হৈছে তাৰপিছত মডুলাছ a মাইনাছ মডুলাছ b a মানে কিমান 5 b মানে কিমান 3 5 আৰু ইয়াতে 3 হয়নে মডুলাছৰ পৰা ওলাই আহিলে ধনাত্মক হয় মডুলাছৰ পৰা ওলাই আহিলে ধনাত্মক হয় 5 ৰ পৰা 3 গলে 2 গতিকে এইটো সমান হৈছে সমানটো হৈছে কিন্তু ইয়াতে কি লিখা আছে এইটো ডাঙৰো হ'ব পাৰে বুলি লিখা আছে হৈছে এইটো ডাঙৰ নহ'ব এইটো কি হ'ব সদায় সমান হ'ব হৈছে হ'বনে নহ'ব গতিকে এইটো হ'ব অসত্য কি হ'ব অসত্য হৈছে অসত্য তাৰপিছত লিখা আছে যদি এ যদি বি সংখ্যাটো এৰ সহাতে থাকে এ বিৰ সংখ্যা বি সংখ্যাটো এৰ কোন হাতে থাকে সহাতে থাকে হৈছে সহাতে থাকে বি সংখ্যাটো এৰ সহাতে থাকে তেন্তে বি এতকৈ সৰু বি এতকৈ সৰু কিন্তু আমি জানো যে সহাতে থকা সংখ্যাবিলাক সদায় কি হয় ডাঙৰ হয় যেনেকুৱা 0 1 2 ইফালে -1 -2 ইফালে যিমানে যাবা সিফালে কি সংখ্যা পাবা ডাঙৰ সংখ্যা পাবা 2 ৰ সফালে গলে 3 পাম 3 ৰ সফালে গলে এক ডাঙৰ 4 পাম সফালে গলে সদায় কি পায় ডাঙৰ সংখ্যা পায় এতকৈ যদি বি ইফালে থাকে মানে বি টো এৰ সহাতে থাকে তেতিয়াহ'লে বি সদায় ডাঙৰ হ'ব ইয়াতে কি দিয়া আছে এটোহে ডাঙৰ বুলি দিয়া আছে এনেকে যিফালে এনেকুৱা কৰি মুখ মেলা থাকে সেইটো কি সিফালে কোনটো থাকে ডাঙৰটো থাকে ইয়াতে ভুল বুলি দিয়া আছে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব হৈছে